হেল্ল' এভৰিৱান মোৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছোঁ তোমালোকৰ সকলোৰে খবৰ ভাল আজি মই তোমালোকৰ বাবে ইংলিছৰ এখন মডেল পেপাৰ লৈ আহিছোঁ এই মডেল পেপাৰখনত প্ৰায় 10টামান প্ৰশ্ন উত্তৰ আছে গতিকে আজিৰ এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নটো দিয়া আছে হু ইজ দ্য আউথাৰ অফ লষ্ট স্প্ৰিং কবিতাটোৰ ৰাইটাৰগৰাকীৰ নাম কি হয় তোমালোকে প্ৰতিটো চেপ্টাৰৰ ৰাইটাৰৰ নাম অৰ্থাৎ লিখক বা কবিগৰাকীৰ নাম তোমালোকে পৰীক্ষাত চাই যাব লাগিব কাৰণ তোমালোকৰ তাৰ পৰা পৰীক্ষাত এটা প্ৰশ্ন আহি যায় যে ৰাইটাৰগৰাকীৰ নাম কি লিখা গতিকে ইয়াৰ উত্তৰটো হ'ব দ্য আউথাৰ অফ লষ্ট স্প্ৰিং ইজ এন.এছ. জাং অৰ্থাৎ লষ্ট স্প্ৰিং পয়েমটোৰ ৰাইটাৰগৰাকীৰ নাম হৈছে এন.এছ. জাং গতিকে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে পৰীক্ষাত চাই যাবা 2 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডাজ মুকেশ ৱেণ্ট টু বি মুকেশে কি হ'ব বিচাৰে তোমালোকে নিশ্চয় জানা যে মুকেশ ৱেণ্ট টু বি এ মটৰ মেকানিক মুকেশে কি হ'ব বিচাৰিছিলে মুকেশে মটৰ মেকানিক হ'ব বিচাৰিছিলে গতিকে এইটো প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহিছে তোমালোকে এইটো প্ৰশ্ন চাই যাবা 3 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ ৰাজকুমাৰ শুক্লা কোন আছিলে উত্তৰটো হ'ল ৰাজকুমাৰ শুক্লা ৱাজ ওৱান প্ৰপ'জড অফ দ্য পৰ শ্বেয়াৰ ক্ৰপাৰ পিজেন্টছ অফ চম্পৰান 4 নম্বৰ প্ৰশ্নটো হ'ল ৱেৰ ইজ চম্পৰান চিটুৱেটেড উত্তৰটো হ'ব চম্পৰান ইজ চিটুৱেটেড ইন দ্য ফুট হিলছ অফ দ্য হিমালয়ছ নিয়েৰ নেপাল গতিকে ইয়াৰ ইংলিছৰ কথাখিনি অসমীয়াত ধুনীয়াকৈ এক্সপ্লেইন কৰি দিয়া আছে সেইখিনি তোমালোকে অকণমান তলত পাবা মই অসমীয়াতে লিখি দিছোঁ সেইখিনি তোমালোকে ভালদৰে চাই ল'বা মই অসমীয়াত কৈ নাযাওঁ 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ এ বৌৱাৰ কি হয় আনচাৰটো হ'ব বৌৱাৰ ইজ এ ষ্টেডি প্লেচ আণ্ডাৰ ট্ৰি এইখিনি উত্তৰ লিখিলে তোমালোকে 1 নম্বৰ পাই যাবা গতিকে ইম্পৰ্টেণ্ট হয় ৱেৰ ৱাজ দ্য পয়েট ড্ৰাইভিং টু উত্তৰটো হ'ব দ্য পয়েট ৱাজ ড্ৰাইভিং টু কোচিন এয়াৰপৰ্ট এইখিনি লিখিলে তোমালোকে 1 নম্বৰ পাই যাবা 7 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ব্লেক স্মিথ ইন দ্য লাষ্ট লেছন উত্তৰটো হ'ব দ্য নেম অফ দ্য ব্লেক স্মিথ ইন দ্য লেছন ইজ ৱাষ্টাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন 8 নম্বৰ প্ৰশ্নটো হ'ল হাউ লং ডিড এম হেমেল টিচ ইন হিজ স্কুল আনচাৰটো হ'ব এম হেমেল টট ফৰ 40 years ইন হিজ স্কুল 9 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন উত্তৰটো হ'ব দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লেছন ইজ ছাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন শেষৰ প্ৰশ্নটো হ'ল হু ইজ ছাৰ এডৱাৰ্ড গেইট আনচাৰটো হ'ব ছাৰ এডৱাৰ্ড গেইট ইজ দ্য লিউটেনেণ্ট গভৰ্ণৰ গতিকে এইকেইটা আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন 1 নম্বৰীয়া ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব কেইটামান প্ৰশ্ন গতিকে ইম্পৰ্টেণ্ট হয় তোমালোকে চাই যাবা আৰু এই ইংলিছৰ কথাখিনি ইয়াত অসমীয়াকৈ ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে গতিকে তোমালোকে অসমীয়াত চাই যোৱা মুকেশে কি হ'ব বিচাৰে মুকেশে মটৰ মেকানিক হ'ব বিচাৰে ৰাজকুমাৰ শুক্লা কোন আছিলে ইয়াত ধুনীয়াকৈ অসমীয়াত এক্সপ্লেইন কৰা আছে তোমালোকে ইংলিছৰখিনি মাতি অসমীয়াত ধুনীয়াকৈ বুজি ল'বা গতিকে ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন তোমালোকে এইবোৰ প্ৰশ্ন পৰীক্ষাত চাই যাবা নিশ্চয় কমন পৰিব আৰু ইংলিছৰ কোনবোৰ প্ৰশ্ন তোমালোকক দৰকাৰ হৈ আছে তোমালোকে কমেণ্ট কৰি জনাবা যিহেতু মই এইকেইদিন ইংলিছৰ ভিডিঅ' আপলোড কৰা নাই তোমালোকে ক'লেহে মই জানিম যে তোমালোকক কিহৰ ভিডিঅ' প্ৰয়োজন হৈছে গতিকে এইখিনি মই তোমালোকক অসমীয়াত ধুনীয়াকৈ দি দিলোঁ তোমালোকে বঢ়িয়াকৈ পঢ়ি ল'বা আৰু ইংলিছৰ তোমালোকৰ লং কুৱেশ্যন মই আপলোড কৰিছোঁ সেইবোৰ চাই যাবা আৰু মই লং কুৱেশ্যন হয়তো আপলোড নকৰিম তোমালোকক মই গ্ৰুপতে নোটখিনি দি দিম কাৰণ মই সময় পোৱা নাই ভিডিঅ' বনাবলৈ গতিকে হয়তো মই তোমালোকক ভিডিঅ' বনাই নিদিওঁ ডাইৰেক্ট তোমালোকক গ্ৰুপতহে মই নোটছখিনি শ্বেয়াৰ কৰি দিম গতিকে তোমালোকে কমেণ্ট কৰি জনাবা কোনটো চেপ্টাৰৰ কি কুৱেশ্যন আনচাৰ লাগে তেতিয়াহে মই ভিডিঅ' বনাবলৈ পাৰিম গতিকে গ্ৰামাৰ ওপৰত মই ভিডিঅ' দিম তোমালোকে চিন্তা কৰিব নালাগে আগতেও মই দিছোঁ ভয়েছৰ ওপৰত দিছোঁ গতিকে ভয়েছে হওক বা নেৰেশ্যনে হওক মই তোমালোকক পৰীক্ষাৰ আগত আপলোড কৰি দিম ভিডিঅ'বোৰ তোমালোকে চাবা গতিকে এইখিনি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আনচাৰ তোমালোকে এইখিনি লিখি ল'বা আশা কৰিছোঁ তোমালোকে এইখিনি নিশ্চয় পঢ়িছে আৰু মই পৰীক্ষা পাতিছিলোঁ সেই পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন দিছিলোঁ তোমালোকে নিশ্চয় পাৰিছা
গতিকে কমেণ্ট এটা কৰি দিবা নেক্সট কিহৰ ভিডিঅ' লাগে। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰসমূহ তোমালোকে সদায় পাই থাকিবা।